মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অইন এটা ভিডিঅ' লৈ আহিছোঁ। HS ফাৰ্ষ্ট ইয়েৰৰ 2024 মানে বায়'লজিৰ কুৱেশ্যন পেপাৰটো মই তোমালোকৰ আগত মই আজি ডিছকাছ কৰিম। চ' বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা তোমালোকে, আজি হ'ব তোমালোকৰ জুলজি পাৰ্ট মানে দ্বিতীয় অংশ, খালী ঠাই পূৰণ কৰা। চ' প্ৰাণী বিজ্ঞান জুলজি মাৰ্ক আছে তোমালোকৰ 35 মাৰ্কছ। খুব ইম্পৰ্টেণ্ট হয় কুৱেশ্যনবোৰ, তোমালোকে চাই যাবা। আৰু এই কুৱেশ্যনবোৰ তোমালোকক মই সলিউশ্যন দিম নেক্সট ভিডিঅ'ত। এইটো ভিডিঅ'ত সলিউশ্যন দিলে তোমালোকৰ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, ঠিক আছে। মই নেক্সট ভিডিঅ'ত মই তোমালোকক সৰু এটা ভিডিঅ'ত মই তোমালোকক সলিউশ্যন দিম। তো চোৱা কুৱেশ্যনবোৰ লৈ আগবাঢ়ো আমি। ADH is secreted by ADH কি নিঃসৰণ কৰে? The average cell cycle span for a mammalian cell is স্তন্যপায়ী প্ৰাণীৰ কোষ চক্ৰৰ গড় আয়ু হ'ল কিমান? The bony fish have dash pairs of gills. Biomolecules are called dash metabolites. জৈৱ অণুসমূহ হ'ল ডেছ মেটাবলাইট। নন প্ৰটিন পাৰ্ট আৰু এনজাইম ইজ কল্ড ডেছ ইজ নন এজ পেচমেকাৰ অফ হাৰ্ট। হৃদযন্ত্ৰৰ ডেছক পথযমন বুলি জনা যায়। নেক্সট চোৱা 2 নম্বৰটো, হোৱাট ইজ ডেনড্ৰাইট? ডেনড্ৰাইট কি? মানে স্নায়ুৰম। ডেনড্ৰাইট মানে স্নায়ুৰম, ইংৰাজীত চাই থবা। ডিফাইন চেল চাইকেল, কোষ চক্ৰৰ সংজ্ঞা দিয়া। হোৱাট আৰ ইউৰিঅটলিক এনিমেলছ? মানে ইউৰিঅটলিক প্ৰাণীসমূহ কি কি? হাউ ইজ CO2 কেৰিড ইন দ্য ব্লাড? তেজত কাৰ্বন ডাই অক্সাইড কেনেকৈ প্ৰবাহিত হয়? হোৱাট আৰ প্ৰটিন স্প্লাইটিং এনজাইমছ? নেক্সট চোৱা, ৰাইট দ্য ডিফাৰেন্স বিটুইন দ্য ফলোয়িং। পাৰ্থক্যবোৰ লেখবা দিছে। এক্সন আৰু ডেনড্ৰাইট, প্ৰটিঅলাইটিক এনজাইম এণ্ড লিপোলাইটিক এনজাইম, columnar epithelium and cuboidal epithelium, নিউক্লিওসাইট এণ্ড নিউক্লিওটাইড ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নিউক্লিওসাইট আৰু নিউক্লিওটাইডটো ইম্পৰ্টেণ্ট হয়। তোমালোকে গোটেই চাই থবা, কোনটো বা আহে তোমালোকৰ এক্সামত এইটো কিন্তু ক'ব নোৱাৰা তোমালোকে আগতীয়াকৈ, ঠিক আছে। তো চাই থবা। নেক্সট চোৱা 4 নম্বৰটো, ৰাইট দ্য কেৰেক্টাৰিষ্টিক্স অফ কাৰ্ডিয়াক মাস্কেল। হৃদপেশীৰ বৈশিষ্ট্যসমূহ লিখা। ৰাইট এবাউট সাইটোস্কেলেটন। ৰাইট এবাউট বিলাটেৰাল বডি চিমেট্ৰি, মানে দেহৰ দ্বিপ্ৰতি সমতাৰ বিষয়ে লিখা। মেনশ্যন ফিউ বায়'লজিকেল ছিগনিফিকেন্স অফ প্ৰটিনছ। নেক্সট চোৱা, ৰাইট 4 জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ আৰ্থ্ৰপডছ। সন্ধিপদী, এইটো আৰ্থ্ৰপড খুব ইম্পৰ্টেণ্ট হয়। সন্ধিপদীৰ বিষয়ে তোমালোকৰ কুৱেশ্যন এটা নহয় এটা থাকিবই, সেই তোমালোকে এইটো চাই যাবা কিন্তু। নেক্সট চোৱা 5 নম্বৰটো, অক্সিজেন হেমোগ্লোবিন ডিছ'চিয়েশ্যন কাৰ্ভ। অক্সিজেন হিমোগ্লোবিন বিয়োজন লেগ, কোএনজাইম সহ উৎসেচক, চেল এনভেলপ, কোষাবৰণ। চোৱা কোষাবৰণৰ বিষয়ে লেখা আহিছে। ৰিফ্লেক্স একশ্যন, প্ৰতিক্ৰিয়া ইম্পৰ্টেণ্ট হয়। ৰিফ্লেক্স একশ্যনটো খুব ইম্পৰ্টেণ্ট হয়। এইটো কুৱেশ্যন কেতিয়াবা লং কুৱেশ্যনতে মানে এড কৰি দিয়ে 1 মাৰ্ক হিচাপে। ছিগনিফিকেন্স অফ মেয়'ছিছৰ তাৎপৰ্য লিখা। নেক্সট চোৱা কি আছে, চোৱা 6 নম্বৰটো, ডিছক্ৰাইব দ্য ডাইজেষ্টিভ ছিষ্টেম অফ হিউমেন উইথ ডাইগ্ৰাম।
একদম ইম্পৰ্টেণ্ট মানে একদম কমন কুৱেশ্যন আৰু একদম ইজি কুৱেশ্যন এইটোৱেই হয় তোমালোকৰ 5 মাৰ্কৰ মই জানামতে। চোৱা, মানুহৰ পাচনতন্ত্ৰটো চিত্ৰসহ বৰ্ণনা কৰা। তোমালোকে এইটোৱে যদি লিখিব নোৱাৰা তেনেহ'লে তোমালোকৰ এক্সাম দি কোনো লাভ নাই, কিয়নো পাকস্থলীৰ মানে চিত্ৰটো আঁকিবা। তোমালোকৰ পাকস্থলীৰ যিটো চিত্ৰ তোমালোকৰ কিতাপত দিয়া আছে নাইবা মই তোমালোকক দিম, মোৰ হাতত আছে এনচাৰবোৰ চিত্ৰ সহকাৰে আছে, ঠিক আছে, দিম। চিত্ৰ আঁকি তাৰ নামাকৰণ কৰিবা আৰু তাৰ বিষয়ে অলপ লিখি দিবা, ক'ত কেনেকৈ কি হয়, কি থাকে, কি কাম কৰে, ঠিক আছে। নেক্সট চোৱা, ডিছক্ৰাইব দ্য ফেক্টৰছ এফেক্টিং দ্য এনজাইম এক্টিভিটি। হোৱাট ইজ এক্সক্ৰিশন, ৰেচন কি? ডেছক্ৰাইব দ্য ফাংচনছ অফ কিডনি টিউবুলছ। বৃক্কনলিকাৰ কাৰ্যসমূহ বৰ্ণনা কৰা। নেক্সট চোৱা, লাষ্ট কুৱেশ্যন, হোৱাট ইজ কেমিকেল কোঅৰ্ডিনেশ্যন? হোৱাট আৰ দ্য হৰম'নছ সেক্ৰেটেড বাই পিটুইটাৰী গ্লেণ্ড? ৰাসায়নিক সমন্বয় কি? পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম'নসমূহ কি? চ' শেষ হ'ল তোমালোকৰ। চ' থেংকছ ফৰ ৱাচিং। নেক্সট ভিডিঅ'ত তোমালোকৰ প্ৰথমৰ পৰা এনচাৰবোৰ দিয়া হ'ব। বটানীৰ পৰা আৰম্ভ কৰি জুলজি 4টা পাৰ্ট হ'ব, বটানীৰ 2টা পাৰ্ট আৰু জুলজিৰ 2টা পাৰ্ট। চ' তোমালোকে এনচাৰবোৰ পাই যাবা। চ' চেনেলটো তোমালোকে কি কৰিব লাগে কৰিবা, যাতে তোমালোকে এনচাৰবোৰ খুব সহজে পোৱা। আৰু 2023 মই কুৱেশ্যন দিছোঁ, তাৰে মানে মই এনচাৰ কৰিম। 23 আৰু 24 দুয়োটা মিলি তোমালোকৰ 8টা পাৰ্ট হ'ব, 8টা ভিডিঅ' হ'ব। 2023 4টা হ'ব, বটানী 2টা, জুলজি 2টা, আৰু 2024 4টা হ'ব, বটানী 2টা, জুলজি 2টা। এই 8টা ভিডিঅ' তোমালোকে চাই ল'বা, খুব ভেৰি ইম্পৰ্টেণ্ট হয় ফাৰ্ষ্ট ইয়াৰৰ আৰু ছেকেণ্ড ইয়াৰৰ কাৰণে মই বেলেগকৈ মই বনাই আছোঁ, মই তোমালোকক দিম। চ' থেংকছ ফৰ ৱাচিং।